ৰাজ্যত অব্যাহত আছে CAA বিৰোধী আন্দোলন CAA বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী দীঘলী পুখুৰীৰ পাৰত অব্যাহত থকা এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাইকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে CAA বাতিলৰ দাবীত আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত জনতাক বিবেক ভোট দিবলৈ আহ্বান প্ৰতিবাদকাৰী যদি আকৌ মোদী যদি আকৌ আহিব পৰা হয় নেক্সট টাইম যদি আকৌ সিহঁতে কোৱা মতে 400 সদস্য লৈ পেলাই সেই কথাটো সম্পূৰ্ণ এতিয়া হিটলাৰৰ দিনত যিটো হিটলাৰী কৰি পেলাই গৈবিলেন মিছা প্ৰচাৰ কৰি মানুহক মন জয় কৰিছিল সেই কথাটো তেওঁলোকে চিন্তা কৰি কামটো কৰিছিল এতিয়া এই যিটো আমাৰ নিৰ্বাচনটো এই নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন নহয় সাধাৰণ নিৰ্বাচন হিচাপে যিটো কয় যে নিৰ্বাচনটো হ'বই যায় পাৰ কোনোবাই কিন্তু সেই যিটো নিৰ্বাচন সেই নিৰ্বাচনটো সাধাৰণ নিৰ্বাচন নহয় ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে সেই নিৰ্বাচনটো আমি সাধাৰণভাৱে লোৱা নাই সেইকাৰণেই সেই নিৰ্বাচনটোত সংবিধান ৰক্ষাৰ কথা আছে গণতন্ত্ৰ ৰক্ষাৰ কথা